নমস্কাৰ, মই ভাস্কৰ গগৈ। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে মৰমৰ আশীৰ্বাদ কৰিব। আজি মই আপোনালোকৰ আগত ভীমকলৰ পাৱাৰ ড্ৰিংক কেনেকৈ বনায় আপোনালোকক দেখাম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব, স্কিপ নকৰিব। লাষ্টলৈকে চালেহে গম পাব মই কেনেকৈ বনাওঁ বস্তুটো। এনেকৈ খালী বাচন এটা ল'ব, যিকোনো বাচন এটা ল'ব। তাৰপৰা ভীমকলৰ এইটো ভীমকল দেখিছেনে? ভীমকলৰ বাকলিটো প্ৰথমে গুচাই লৈ বাচনটোত থ'লে মই দুটা ভীমকল লৈছোঁ। আপোনালোকে এটা ভীমকলৰ পৰাও বনাব পাৰে, এইটো নিজৰ কথা। এতিয়া কি কৰিব লাগিব, ভীমকলটো কটাৰী এখন ল'ব। কটাৰী এখন লৈ যিমান পাৰে সৰু সৰুকৈ কাটিব লাগিব। সৰু সৰুকৈ কাটিব লাগে। ভীমকলটো বহুত এটা শক্তিশালী ফল। এইটো খালে গাত বহুত শক্তি হয়। ইয়াত আমি সৰুতে কিতাপত পঢ়ি পাইছিলোঁ, কল এবিধ ফল, কল খালে বোলে গাত হাতী সোমাব। তাতে এইটো ভীমকল, বেলেগ জাহাজী কল বা কিবা চেনি কল এনেকুৱা নহয়। ভীমকলটো কি হয়, আমাৰ মানুহে খাবলৈ বেয়া পায় কি কাৰণে? ইয়াত গুটি বহুত আছে। সেই গুটিটোৰ কাৰণে মানুহে খাবলৈ টান পায়। আৰু যিহেতু কলটো ডাঙৰ, চবেই খাব নোৱাৰে। যদি আপোনাৰ ভোক লাগি থাকে, ইয়াৰ এটা কল যদি খাই দিলে আপোনাৰ পেট ভৰি দিয়ে, মানে ভাত নাখালেও হ'ব। ইয়াৰ ইমানে পাৱাৰ আছে। এইটো এনেকৈ টুকুৰা সৰু যিমান পাৰে সৰু কৰিব। দেখিছেনে কেনেকৈ সৰু কৰিব, কৰিব। এতিয়া যিটো মই পাৱাৰ ড্ৰিংক বনাইছোঁ ভীমকলৰ, এই ড্ৰিংকটো খালে মানে আপোনালোকৰ যদি প্ৰস্ৰাৱৰ গণ্ডগোল, জইণ্টিছ যদি কেনেবাকৈ হয়, তেতিয়া আপোনালোকে এই পাৱাৰ ড্ৰিংকটো খাব পাৰে। খালে মানে আপোনালোকে বহুত আৰাম পাব। এনেকৈ সৰু কাটিব লাগে। তাৰপৰা কি কৰিব লাগিব, মই যিহেতু দুটা কল কাটিছোঁ সৰু দেখিছে নহয় বোলো। তাত এতিয়া পানী দিব লাগিব। 2 গিলাচ পানী দিব লাগিব। যদি এটা কল আপোনালোকে ব্যৱহাৰ কৰে, এটা কল ব্যৱহাৰ কৰিলে 1 গিলাচ পানী দিব লাগিব। যিহেতু মই এতিয়া দুটা কল লৈছোঁ, গতিকে 2 গিলাচ পানী দিব লাগিব। ইয়াতে পানী মিক্স কৰিব লাগিব। সৰু সৰু কৰিছোঁ মই কাটিছোঁ, যিমান পাৰে সৰু কৰিব। এয়া মোৰ কলখিনি কাটি সম্পূৰ্ণ হৈ গ'ল। এয়া দেখিছে না কিমান সৰু সৰু কৰিছোঁ। এতিয়া কি কৰিব লাগিব, যিহেতু মই কল দুটা কাটিছিলোঁ, গতিকে এনেকৈ 2 গিলাচ পানী ইয়াত মিক্স কৰিব লাগিব। এটা কল দিলে 1 গিলাচ দিব লাগে, দুটা কল দিলে 2 গিলাচ পানী দিব লাগিব। 1 গিলাচ দিলোঁ, তাৰপৰা 2 গিলাচ, পানী দি দিলোঁ। দিয়া হৈ গ'ল। আৰু ইয়াৰ লগতে আপোনালোকে আৰু কি কৰিব লাগিব, লগতে মিচি অকণমান ইয়াৰ লগতে মিক্স কৰি দিব। মই ইয়াত দি দিছোঁ। তেতিয়া মানে খাবলৈ ভাল হ'ব। আৰু আপোনালোকে এইটো উপায়, এই ভীমকল পাৱাৰ ড্ৰিংকটো বনাবলৈ হ'লে ৰাতি বনাব লাগিব। ৰাতি বনাই মেলি থৈ দিব। আৰু এই ড্ৰিংকটো ৰাতিপুৱা শুই উঠি মুখখন ধুই খালী পেটত খাব লাগে। তাৰপৰা মই ঢাকনখন মাৰি দিলোঁ। মাৰি ঢাকি পিনি থৈ দিব। এইটো ৰাতিপুৱা শুই উঠি মুখখন ধুই খালী পেটত খাব। এইটো হৈ গ'ল। এতিয়াতো সম্পূৰ্ণ হৈ গ'ল। মই আপোনালোকক ৰাতিপুৱা লগ পাই আছোঁ। গুড মৰ্ণিং বন্ধু বান্ধৱীসকল। এইখিনি চাওক ভীমকলৰ পাৱাৰ ড্ৰিংকখিনি।
এতিয়া কি কৰিব লাগিব, এই ভীমকলটো কলবিলাক ওপৰলৈ কাঢ়ি দিব লাগিব। ওপৰলৈ মই কাঢ়ি দিছোঁ। ওপৰত কঢ়াৰ পাছত আকৌ এইখিনি চাকনিয়ে চাকিব লাগিব। দেখিছে নহয় কেনেকৈ কাঢ়ি দিছে। তেনেকৈ আপোনালোকে প্ৰথমতে কাঢ়ি ল'ব। এনেকৈ থালি এখনতে কাঢ়ি ল'ব। ধুনীয়া এটা কালাৰ হৈ গৈছে। কলখিনি কাঢ়া হৈ গ'ল। এতিয়া মই চাকনিত চাকি দিম। এনেকৈ চাকনিত চাকি ল'ব আপোনালোকে, নহ'লে গুটিবিলাক গুচি যাব ন। গুটিবিলাকে খাবলৈও বেয়া হ'ব। ইমান মানুহে গুটিবিলাক খাবলৈ বেয়া পায়। এনেকৈ চাকি ল'ব। এয়া চকা হৈ গৈছে। এয়া চব পানী কিমান নিজনি হৈ গৈছে। এই গৰম দিনকেইটা এই ভীমকলৰ পাৱাৰ ডিংটো খাব লাগে। খালে স্বাস্থ্যৰ কাৰণেও ভাল, আৰু লগতে আপোনালোকৰ পেচাবৰ গণ্ডগোল জণ্ডিছ যদি থাকে সেইবিলাক সম্পূৰ্ণ ভাল হৈ যাব। ঠিক আছে, এতিয়া এইখিনি মই খুৱাই দিম। বঢ়িয়া। বিৰাট টেষ্ট দেই খাবলৈ। মজা মজা। ইয়াত দিছেনে খতম কৰি দিলোঁ খাই। তো আপোনালোকে মোৰ ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়াহ'লে আপোনালোকে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। আপোনালোকে এনেকৈ সদায় মোক ছাপোৰ্ট কৰি গ'লেহে মই আগবাঢ়ি যাব পাৰিম। গতিকে আপোনালোকে মোক সকলোৱে ছাপোৰ্ট কৰিব, তেতিয়া আৰু আগলৈও অন্য নতুন ভিডিঅ' মই আপোনালোকৰ আগত দি যাব পাৰিম। তো আজি ভিডিঅ'টো ইমানেই আছিল। বাই বাই।